জয় হিন্দ স্যার, পুলিশ কন্ট্রোল রুমলৈ স্বাগত। মই আপোনাক কেনেদৰে সহায় আগবঢ়াব পাৰো? হেল্ল' মেডাম, মই কফি হাউচৰ পৰা ৰমেশে কৈছো। ইয়াত এজন লোকক পিটি হত্যা কৰা হৈছে মেডাম। এটা অনুগ্ৰহ কৰি সোনকালে পুলিচ পঠিয়াওক। আতংকিত নহ'ব ছাৰ, গোটেই ঘটনাটো সবিশেষ জনাওক। মেডাম, মই GSৰ কফি হাউচৰ মেনেজাৰে কৈছো। ইয়াত এজন লোকক পিটি হত্যা কৰা হৈছে মেডাম। কফি খাই থাকোঁতে হঠাৎ এজন কলাপছ হৈ গ'ল। তেওঁৰ উশাহ চলাচল হোৱা নাই আৰু মুখৰ পৰা ফেন ওলাইছে। তেওঁৰ সৈতে আৰু দুজন মানুহ ইয়াত আছে। সিহঁত ইতিমধ্যে ইয়াৰ পৰা পলাই গৈছে। ঠিক আছে, আপোনাৰ ফোন কল প্ৰেৰণ কৰা হৈছে। আপোনাৰ নিকটৱৰ্তী পেট্ৰলিং পাৰ্টি সোনকালে আপোনাৰ ওচৰ পাবগৈ। হয় মেডাম। হেল্ল', মোবাইল ডেটা টাৰ্মিনেলত এটা হত্যাৰ খবৰ পোৱা গৈছে। তৎক্ষণাত GS ৰোডৰ কফি হাউচলৈ পেট্ৰলিং পাৰ্টি লৈ যাওক। জয় হিন্দ ছাৰ, মই ডাইৰেক্ট 100ৰ পৰা অপাৰেটৰ কনষ্টেবল পপিয়ে কৈছো। জয় হিন্দ, মই দিছপুৰ থানাৰ ওচিয়ে কৈছো। কিবা খবৰ আছে নেকি? ছাৰ, আমাৰ ছফ্টৱেৰত এইমাত্ৰ এটা হত্যাৰ ফোন পোৱা গৈছে। ঠিক আছে, আপুনি এই বিষয়ে ফৰেনচিক এক্সপাৰ্টক জনাইছেনে? নাই ছাৰ, এতিয়ালৈকে জনোৱা নাই। চাওক, এতিয়া নতুন ফৌজদাৰী আইন অনুসৰি 7 বছৰ বা তাতকৈ অধিক শাস্তিযোগ্য অপৰাধৰ ক্ষেত্ৰত ফৰেনচিক এক্সপাৰ্টৰ দ্বাৰা ঠাইলৈ গৈ প্ৰমাণ সংগ্ৰহ কৰাটো বাধ্যতামূলক হৈছে। গতিকে ঠাইখিনিত উপস্থিত হ'বলৈ ফৰেনচিক এক্সপাৰ্টক খবৰ কৰক। হয় ছাৰ, ঠিক আছে। জয় হিন্দ ছাৰ, মই ডাইৰেক্ট 100ৰ পৰা অপাৰেটৰ কনষ্টেবল পপিয়ে কৈছো। আপুনি ফৰেনচিক ছায়েন্স লেবৰেটৰী কাহিলীপাৰাৰ পৰা কৈছে নেকি? হয় মেডাম, মই FSLৰ পৰা কৈছো। ছাৰ, GS ৰোডৰ কফি হাউচৰ পৰা এটা হত্যাকাণ্ডৰ খবৰ পোৱা গৈছে। আপুনি আপোনাৰ ফৰেনচিক টিম লৈ সোনকালে সেই ঠাইত উপস্থিত হওক। হয় মেডাম। বিনোদ আৰু পবিত্ৰ, আপোনালোকে ঠাইখিনি কৰ্ডনত কৰি চিকিউৰ কৰক। হয় ছাৰ। অঞ্জু, আপুনি কফি হাউচৰ বাহিৰত আৰু ভিতৰত থকা CCTV কেমেৰাবোৰ পৰীক্ষা কৰক। হয় ছাৰ। ছাৰ, ফৰেনচিক টিম আহি পাইছে। ঠাইডোখৰ পৰ্যবেক্ষণ কৰি এক্সিবিশ্যন মাৰ্কিং আৰম্ভ কৰক। পবিত্ৰ, FSL টিমে ঠাইডোখৰ পৰ্যবেক্ষণ কৰি প্ৰমাণ সংগ্ৰহ কৰি আছে। আপুনিও E-সাক্ষ্য এপৰ দ্বাৰা অডিঅ' ভিডিঅ' ৰেকৰ্ডিং আৰম্ভ কৰক। ঠিক আছে ছাৰ। চাওক, এতিয়া নতুন অপৰাধ আইনত চিন অফ ক্ৰাইমৰ অডিঅ' ভিডিঅ' ৰেকৰ্ডিং বাধ্যতামূলক হৈছে। এই মোবাইল এপৰ জৰিয়তে চিন অফ ক্ৰাইমৰ অডিঅ' ভিডিঅ' ৰেকৰ্ডিং পোনপটীয়াকৈ ছাৰ্ভাৰত আপলোড হৈ যাব, বুজিছে? লগতে সকলো ফটো আৰু ভিডিঅ'ৰ টাইম ষ্টেম্প আৰু GPS কেপচাৰ হ'ব। ইয়াৰ লগতে প্ৰতিখন ফটো আৰু ভিডিঅ'ৰ হেছ ভেলিউ পৃথকে জেনেৰেট হ'ব। ইয়াৰ লগতে ঘটনাস্থলীত উপস্থিত থকা সাক্ষীৰ ফটো তুলিব পাৰিব। এই সকলোবোৰৰ দ্বাৰা ট্ৰায়েলত সহায় হ'ব, বুজিলেনে? হয় ছাৰ, বুজিছো। ছাৰ, ঘটনাস্থলীত থকা কাপ আৰু প্লেটৰ পৰা ফিংগাৰপ্ৰিণ্টছ উঠোৱা হৈছে আৰু টেবুলত পৰি থকা পেজ, কাপ প্লেট আৰু তলত পৰি থকা ঔষধৰ খালী বাকচ সকলোবোৰ পাৰ্চেল তৈয়াৰ কৰি চিল কৰা হৈছে। বৰ ভাল কৰিল। ছাৰ, মই E-সাক্ষ্য এপ ব্যৱহাৰ কৰি সমগ্ৰ ঘটনাক্ৰমৰ ভিডিঅ'গ্ৰাফী কৰি লৈছো। এক্সিলেণ্ট পবিত্ৰ। ছাৰ, এইটো চাওক, CCTV ফুটেজত ছাৰ এইটো চাওক। 3জন মানুহ কফি হাউচত প্ৰৱেশ কৰি একেলগে একেখন টেবুলত বহি থকা দেখা গৈছে। ভেৰি গুড অঞ্জু। CCTV ফুটেজ প্ৰিজাৰ্ভ কৰক আৰু ফুটেজৰ পৰা 2জন ব্যক্তিৰ স্পষ্ট ফটো উলিয়াওক। হ'ব ছাৰ। পবিত্ৰ, মৃতদেহটো GMCHলৈ স্থানান্তৰিত কৰক আৰু সোনকালে থানালৈ যাওক। ঠিক আছে ছাৰ। সংগ্ৰহ কৰিছে আৰু শুনক, এতিয়া অসম আৰক্ষীয়ে E-ফৰেনচিক 2.0 প্ৰযোজিত কৰিছে আৰু CCTNSৰ সৈতে সংযুক্ত কৰিছে, য'ত প্ৰতিটো পাৰ্চেলৰ সবিশেষ পূৰ কৰা আৰু ইয়াৰ ওপৰত QR কোড লগোৱা হয়, যাৰ বাবে FSLত পাৰ্চেলটো জমা দিয়াৰ সময়ত QR কোড স্কেন কৰাৰ লগে লগে সবিশেষ জানিব পাৰি, যাৰ বাবে চেইন অফ কাষ্টডি মেইনটেইন হৈ থাকে আৰু তথ্য প্ৰমাণৰ লগত কোনো ধৰণৰ খেলিমেলি সম্ভৱ নহয়, বুজিছে? বঢ়িয়া ছাৰ, এইটো বৰ ভাল কথা। এতিয়া সকলো কাম অনলাইনতে কৰা হৈছে। এতিয়া আমি চিঠিত কঢ়িয়াই নিয়াৰো প্ৰয়োজন নহ'ব আৰু কাগজবোৰো সোনকালে সংগ্ৰহ কৰা হ'ব। ছায়া? হয় ছাৰ। শুনক,
আজি এটা হত্যাকাণ্ডৰ গোচৰ আছে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ মেট্ৰিপাৰত এটা ডিজিটেল অনুৰোধ প্ৰেৰণ কৰে হয় ছাৰ এতিয়া আমাৰ CCTNSতেই মৃতকৰ ডিটেইলছ ৰেজিষ্টাৰ কৰা হয় আৰু ছাৰ মেড্ৰিপাৰৰ দ্বাৰা MLC আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিজিটেল অনুৰোধ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আপুনি ঠিকেই কৈছে ছায়া এতিয়া সোনকালে ৰিকুৱেষ্টটো প্ৰেৰণ কৰক চাওক ছাৰ CCTV ফুটেজৰ পৰা দুগৰাকী ছাছপেক্টৰ কিছুমান ক্লিয়াৰ ফটো ওলাইছে ছাৰ এই পেন ড্ৰাইভটো লওক সকলোখিনি ইয়াত আছে দিয়ক অঞ্জু খুব ভাল কাম কৰিলে এতিয়া আহক নেটগ্ৰিডৰ সহায়ত এই ফটোজবোৰ আমি চাৰ্চ কৰোঁ ছায়া হয় ছাৰ এইফালে আহকচোন কওক ছাৰ এই পেন ড্ৰাইভটো লওক ইয়াত থকা ফটোজবোৰ নেটগ্ৰিডত চাৰ্চ কৰক হ'ব ছাৰ ছাৰ এই নেটগ্ৰিডনো কি চাওক অঞ্জু নেটগ্ৰিড হৈছে এটা স্পেচিয়েল ছফ্টৱেৰ যাৰ সহায়ত আমি এজন সন্দেহযুক্ত ব্যক্তিৰ ফটো আৰু যিকোনো সবিশেষ 1 কোটিতকৈ অধিক গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ সৈতে মিলাই চাব পাৰোঁ ছাৰ ছাৰ ইয়াত চাওকচোন কি নেটগ্ৰিডৰ দুয়োগৰাকী সন্দেহযুক্ত ব্যক্তিৰ ফটো মেচ হৈ আছে অ' য়েছ ঠিক আছে দুয়োৰে সবিশেষ এতিয়া উলিয়াই দিয়ক আৰু শুনক ফৰেনচিক টিমে ঘটনাৰ স্থানৰ পৰা যি ফিংগাৰপ্ৰিণ্টছ লৈছে সেয়া ফিংগাৰপ্ৰিণ্ট ব্যুৰোলৈ পঠিওৱাৰ কোনো প্ৰয়োজন নাই এতিয়া নাফিজ অৰ্থাৎ নেশ্যনেল অট'মেটেড ফিংগাৰপ্ৰিণ্ট আইডেণ্টিফিকেশ্যন ছিষ্টেম আৰম্ভ হৈছে য'ত সমগ্ৰ দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক্ৰিমিনেলছৰ ফিংগাৰপ্ৰিণ্ট ডাটা উপলব্ধ আৰু আমি যিকোনো অপৰাধীৰ ফিংগাৰপ্ৰিণ্ট ডিজিটাইজ কৰি নাফিজক চাৰ্চ কৰিব পাৰোঁ বঢ়িয়া ছাৰ ইয়াতো বহুত ভাল কথা চাওক ছাৰ দুটা ফিংগাৰপ্ৰিণ্টৰ নাফিজ ডেটাবেছৰ সৈতে মেচ হৈছে আৰু এয়া তাৰ ডিটেইলছ অ' তেন্তে দুয়োৰে সবিশেষ নাফিজ আৰু নেটগ্ৰিডত মিলি গৈছে দেখিছে নাফিজ আৰু নেটগ্ৰিডৰ যাদু কি আচৰিত এপ্লিকেশ্যন যাৰ দ্বাৰা থানাত বহি থাকোঁতে অভিযুক্ত আইডেণ্টিফাই হৈ গ'ল এয়া নতুন ভাৰতৰ নতুন যুগ এতিয়া শুনক এটা কাম কৰক FIR কপি আৰু মোৰ মোবাইল নম্বৰ মৃতকৰ আত্মীয়ক দি আৰু মাজে মাজে গোচৰৰ অগ্ৰগতিৰ বিষয়ে তেওঁলোকক অৱগত কৰি থাকিব জয় হিন্দ ছাৰ জয় হিন্দ ইন্দ্ৰজিৎ ছাৰ অভিযুক্ত ৰোহিতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু নতুন আইন অনুসৰি অভিযুক্তৰ পৰিয়ালক টেলিফোনৰ জৰিয়তে গ্ৰেপ্তাৰৰ খবৰো দিয়া হৈছে ঠিক আছে অভিযুক্ত কায়ৰ ৰুমৰ লৈ গৈ তদন্ত আৰম্ভ কৰক হ'ব ছাৰ বাহিৰৰ বোৰ্ডত মোৰ ল'ৰাৰ নামটো কিয় লিখা আছে আৰু কালি মোৰ তাত পুলিচৰ ফোন আহিল যে মোৰ ল'ৰাটো গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যোৱা হৈছে ছাৰ কি হ'ল ছাৰ কি কৰিলে তেওঁ মোৰ বৰ চিন্তা ছাৰ কি হৈছে আপুনি জনাওক ছাৰ আপুনি সকলো গম পাব আপোনাৰ ল'ৰাটোক প্ৰত্যেক ওচৰত গ্ৰেপ্তাৰ কৰা হৈছে আৰু আপোনাৰ ল'ৰাটো থানাতে আছে চাওক নতুন আইন অনুসৰি গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ ডিটেইলছ প্ৰকাশ কৰাটো প্ৰয়োজনীয় সেই বাহিৰৰ বোৰ্ডত আপোনাৰ ল'ৰাৰ নাম ঠিকনা আদি উল্লেখিত হৈ আছে ইতিমধ্যে আপোনাৰ পুত্ৰক বিনামূল্য আইনী সাহায্য সেৱাৰ বিষয়ে অৱগত কৰা হৈছে ঠিক আছে ছাৰ দলটোৱে দ্বিতীয় অভিযুক্ত বিজয়ক গ্ৰেপ্তাৰ কৰিছে খুব ভাল হ'ল পবিত্ৰ আমি এতিয়া চেণ্ট্ৰেল জেলত বন্দী হৈ থকা অভিযুক্ত ৰোহিতক পুনৰ পুলিচ কাষ্টডিত লৈ দুয়োজনকে মুখামুখি কৰোঁ কিন্তু ছাৰ অভিযুক্তক জেললৈ পঠোৱাৰ 20 দিন হ'ল এতিয়ালৈ তেওঁ পুলিচৰ জিম্মা কেনেকৈ ল'লে কিয় আপুনি গম পোৱা নাই নতুন ফৌজদাৰী আইন অনুসৰি অভিযুক্তক পুনৰ পুলিচ কাষ্টডিত ল'ব পাৰে এতিয়া এই ক্ষেত্ৰত আমি প্ৰথম 60 দিনলৈ বেলেগ বেলেগ সময়ত অভিযুক্তক 15 দিনৰ পুলিচ কাষ্টডিত ল'ব পাৰোঁ এইটোতো বৰ ভাল প্ৰভিজন ছাৰ মই আদালতত এপ্লিকেশ্যন কৰি অভিযুক্ত ৰোহিতক পুনৰ পুলিচ কাষ্টডিত ল'ম বঢ়িয়া পবিত্ৰ আৰু শুনক এয়াই নহয় এতিয়া আমি ACP চাহাবৰ চাইন লৈ CCTNSৰ জৰিয়তে এই দুয়োগৰাকী অভিযুক্তৰ বিৰুদ্ধে পোনপটীয়াকৈ আদালতত চাৰ্জশ্বিট দাখিল কৰিম হয় ছাৰ চাইনে আমাৰ কাম বহুত সহজ কৰি তুলিছে দিছপুৰ থানাৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে মেট্ৰিপাৰৰ জৰিয়তে কোনো ৰিকুৱেষ্ট আহিছে নেকি হয় মৰণোত্তৰ পৰীক্ষাৰ অনুৰোধ CCTNSৰ পৰা মেট্ৰিপাৰলৈ আহিছে ছাৰ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা হৈ গ'ল ডাক্তৰ বৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট পাবলৈ কিমান সময় লাগিব আৰু ছাৰ মই ইতিমধ্যে মেট্ৰিপাৰত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আপলোড কৰিছোঁ এতিয়া আপুনি CCTNSত মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট থানাতেই চাব পাৰিব অশেষ ধন্যবাদ ডক্টৰ বৰা এইটো বৰ কনভিনিয়েণ্ট হৈছে ধন্যবাদ ছাৰ কেছৰ চিল পাৰ্চেল লৈ আহিছিলোঁ FSLত জমা দিব লাগে সেইটো লওকচোন ৰ'ব প্ৰথমতে QR কোডটো স্কেন কৰি লওঁ হয় ছাৰ আপোনাৰ নামটো কওকচোন মেডাম মই SI পবিত্ৰ শইকীয়া
ঠিক আছে ছাৰ, আপোনাৰ ডিটেইলছ মেটচ হৈছে আৰু আপোনাৰ পাৰ্চেলো জমা কৰা হৈছে। মেডাম, একচুৱেলি আমাৰ হাতত ইনভেষ্টিগেশ্যনৰ কাৰণে মাত্ৰ 90 দিনৰ সময় আছে। এই পাৰ্চেলবোৰৰ এক্সামিনেশ্যন ৰিপৰ্ট ল'বলৈ কেতিয়া আহিব পাৰে? ছাৰ, এতিয়া ৰিপৰ্ট ল'বলৈ ইয়ালৈ অহাৰ প্ৰয়োজন নাই। ফৰেনচিক 2.0 ৰ জৰিয়তে CCTNSৰ পৰা এক্সামিনেশ্যন ৰিপৰ্ট পোনপটীয়াকৈ ডাউনলোড কৰিব পাৰিব। বাহ, এইটো বৰ বঢ়িয়া কথা মেডাম। ফৰেনচিক 2.0 আমাৰ কাম অতি সহজ আৰু দ্ৰুত কৰি তুলিছে। ষ্টৰেজৰ জৰিয়তে দিছপুৰ থানাৰ পৰা পৰীক্ষণৰ বাবে এখন চাৰ্জশ্বিট লাভ কৰা হৈছে। গোচৰটো হত্যাৰ 2জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। বাৰু, মই এই চাৰ্জশ্বিটখন লাভ কৰিছো আৰু অবজেক্ট ষ্টৰেজতে মেমো অফ স্ক্ৰুটিনি শ্বেয়াৰ কৰি দিছো, যাতে আইঅ'এ ইয়াক সহজতে চাব পাৰে। বঢ়িয়া ছাৰ, এইটো বৰ ভাল হ'ল। অবজেক্ট ষ্টৰেজৰ বাবে এতিয়া ফাইল চাইজৰ কোনো সমস্যা নাই আৰু যিমান ডাঙৰ ফাইল হ'লেও এতিয়া সহজতে প্ৰচিকিউশ্যনত কৰিব পৰা যায়। ছাৰ, আপোনাৰ সৈতে কয়দী দুজনে এতিয়া যে কথা পাতি আছিল, তেওঁলোকে জামিন লাভ কৰিলে নেকি? চাওক ৰোহিত, তেওঁলোকৰ এজনৰ ট্ৰায়েল পেণ্ডিং আছে আৰু তেওঁৰ এলাৰ্টো আহিছে, কাৰণ তেওঁৰ শাস্তিৰ 1/3 শাস্তি সম্পূৰ্ণ হ'বলৈ গৈ আছে। নতুন আইনৰ অধীনত তেওঁ ফাৰ্ষ্ট টাইম অফেণ্ডাৰ আৰু তেওঁৰ বিৰুদ্ধে অন্য কোনো গোচৰো ৰুজু হোৱা নাই। গতিকে তেওঁৰ অপৰাধৰ 1/3 শাস্তি সম্পূৰ্ণ হোৱাৰ পাছত আমি নিজে তেওঁৰ জামিন আবেদন আদালতত দাখিল কৰিম। এই ব্যৱস্থা কৰা হয় যাতে তেওঁক সংস্কাৰৰ সুযোগ দিব পৰা যায়। আৰু আনজনক কালি ধৰ্ষণৰ গোচৰত মৃত্যুদণ্ড বিহা হৈছে। তেওঁ 30 দিনৰ ভিতৰত মাৰ্চি পেটিশ্যন দাখিল কৰিব পাৰে আৰু আমি তেওঁক এই কামত সহায় কৰিম। বুজিলো ছাৰ। প্ৰভাল, হয় ছাৰ। ভিচি ষ্টুডিঅ' কেনে চলিছে? ভালদৰে চলি আছে। এতিয়া জেইলৰ পৰাও সকলো কয়দীক ভিচিৰ জৰিয়তে হাজিৰ কৰিব পৰা যায়, যাৰ বাবে কয়দীৰ নিৰাপত্তাৰ টেনচন শেষ হৈছে আৰু চৰকাৰৰ ধন, আদালত আৰু আৰক্ষীৰ সময়ো ৰাহি হৈছে। বা টেকনলজিৰ সঠিক ব্যৱহাৰ হৈছে। মেডাম, ষ্টেট ভাৰ্চেছ ৰোহিত এণ্ড আদাৰ্ছ এই গোচৰৰ শুনানি চলি আছে। কিমানজন অভিযুক্ত আছে? মেডাম, এজন অভিযুক্ত ৰোহিত চেণ্ট্ৰেল কাৰাগাৰৰ পৰা ভিচিৰ জৰিয়তে উপস্থিত আছে আৰু আনজন অভিযুক্ত বিজয়ে বেইল পোৱাৰ পাছত ট্ৰায়েলৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰাৰ বাবে প্ৰক্লেইম অফেণ্ডাৰ ডিক্লেয়াৰ কৰা হৈছে। ঠিক আছে। ঠিক আছে মেম। আপোনাৰ নাম কি? মেম, মোৰ নাম ৰোহিত। আপোনালোকৰ অধিবক্তা কোন? মেম, চৰকাৰৰ পৰা এজন বিনামূলীয়া উকিল পাইছো। মেডাম, মোৰ নাম ৰাজেশ আৰু মই এই অভিযুক্ত ৰোহিতৰ হৈ হাজিৰ হৈছো। আপুনি চাৰ্জশ্বিটৰ কপি পাইছেনে? হয় মেডাম, ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে চাৰ্জশ্বিটৰ কপি পাইছো। মেডাম, মোৰ এটা অনুৰোধ আছে। আজি মোৰ হাইকোৰ্টত আৰু এটা গোচৰ আছে। দয়া কৰি আমাক অন্য তাৰিখ এটা দিয়ক। নাই অধিবক্তা চাহাব, নতুন অপৰাধমূলক আইন অনুসৰি আমি কোনো ক্ষেত্ৰতে 2টাতকৈ অধিক এডজৰ্ণমেণ্ট দিব নোৱাৰো। আমি ইতিমধ্যে আপোনালোকক 2টা এডজৰ্ণমেণ্ট প্ৰদান কৰিছো। এতিয়া তাৰিখৰ পাছত তাৰিখৰ যুগ শেষ হ'ল। অধিবক্তা চাহাব, আপোনাৰ নিশ্চয় মনত আছে যে আমি 60 দিনৰ ভিতৰতে চাৰ্জ ফ্ৰেম কৰিছিলো। এতিয়া সাক্ষী উপস্থিত আছে, গতিকে আজিয়ে ট্ৰায়েল আৰম্ভ হ'ব আৰু আজিৰ পৰা সাক্ষীও চলিব। ঠিক আছে মেম। ৰিডাৰ চাহাব, এতিয়া FSL বিশেষজ্ঞ সাক্ষাৰ বাবে মাতক। হয় মেডাম। আপোনাৰ নাম কি? মেডাম, মোৰ নাম ডক্টৰ দীপক। মিষ্টাৰ দীপক, FSL ৰিপৰ্টৰ বিষয়ে কওকচোন। মেডাম, এই গোচৰৰ ক্ষেত্ৰত মই এক্সিবিটসমূহ এক্সামিন কৰিছিলো আৰু ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰা DNA চেম্পল আৰু ফিংগাৰপ্ৰিণ্ট অভিযুক্তজনৰ সৈতে মেটচ হৈছে আৰু তাৰ পাছতে মই মোৰ ৰিপৰ্ট প্ৰস্তুত কৰি পঠিয়াই দিছিলো। ৰিডাৰ চাহাব, এতিয়া সাক্ষী ডক্টৰ জুলি বৰাক হাজিৰ কৰক। হয় মেডাম। গুড মৰ্ণিং মেম। গুড মৰ্ণিং। আপোনাৰ নাম কি? মেম, মোৰ নাম ডক্টৰ জুলি বৰা। ডক্টৰ মেডাম, আপুনি পষ্টমৰ্টম ৰিপৰ্টৰ বিষয়ে কওকচোন। এই গোচৰটোত মই মৃতকৰ পষ্টমৰ্টেম কৰিছিলো আৰু বিষ দিয়াৰ ফলত তেখেতৰ মৃত্যু হৈছিল। মই পষ্টমৰ্টেম ৰিপৰ্টটো মেডলিপলত আপলোড কৰিছিলো। ৰিডাৰ চাহাব, এতিয়া আইঅ' ইন্সপেক্টৰ ইন্দ্ৰজিৎ বৰুৱাক হাজিৰ কৰক। হয় মেডাম। উকিল চাহাব, আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? মেম, এই গোটেই ঘটনাটো মনে সঁচা। সকলোবোৰ প্ৰমাণ অপৰাধস্থলীৰ পৰা সংগ্ৰহ কৰা হোৱা নাই।
মোৰ ক্লায়েণ্টক ফাণ্ডত পেলাবলৈ আৰক্ষীয়ে পাছত সকলো প্ৰমাণ ৰচনা কৰিছে। জব্দ কৰা সকলো প্ৰমাণ মিছা, কোনো ইণ্ডিপেণ্ডেণ্ট উইটনেছো নাই। আয়ো চাহাব আপুনি কওক। জয় হিন্দ মেম, ঘটনাটো নিশা 11 বজাত ঘটিছিল, গতিকে কোনো ইণ্ডিপেণ্ডেণ্ট উইটনেছে জইন কৰিব নোৱাৰিলে। যিটো মই কেছ ডায়েৰীটো উল্লেখ কৰিছো, কিন্তু এই গোচৰত টেকনিকেল আৰু চাইণ্টিফিক এভিডেন্স মজুত আছে। আমি সাক্ষ্য এপত চিন অফ ক্ৰাইমৰ FSL ইন্সপেকশ্যন এণ্ড কালেকশ্যন অফ এভিডেন্সৰ সকলো প্ৰচেছৰ ভিডিঅগ্ৰাফি কৰি থৈছো। মেম, অনুগ্ৰহ কৰি ভিডিঅ'টো চলাই চাওক। মেম, অপৰাধত ব্যৱহাৰ কৰা টেবলেটটোৰ ৰেপাৰ আৰু কাপলেটৰ ফিংগাৰপ্ৰিণ্ট ঘটনাস্থলীত উদ্ধাৰ হৈছে আৰু তাৰ পৰা ফিংগাৰপ্ৰিণ্টো পোৱা গৈছে, যিবোৰ FSL টিমে ঘটনাস্থলীৰ পৰাই সংগ্ৰহ কৰিছিল আৰু সেই স্থানতে ভিডিঅ' বনাই চিভ কৰিছিল। এই সকলোবোৰ সাক্ষ্যৰ ভিডিঅ'টো দেখা গৈছে। ভিডিঅ'টো বনোৱাৰ সময় আৰু স্থানৰ টাইম ষ্টেম্প আৰু GPS কেপচাৰ হৈছে। ইয়াৰ পৰা প্ৰমাণিত হয় যে সকলো প্ৰমাণ ঘটনাস্থলীৰ পৰাই সংগ্ৰহ কৰা হৈছে, পাছত বনোৱা হোৱা নাই। ইয়াৰ উপৰি CCTV ফুটেজত দোষীয়ে ঘটনাস্থলীলৈ অহা, একেলগে বহা আৰু ঘটনাৰ পাছত পলাই যোৱাটো দেখা পোৱা গৈছে আৰু এই ফুটেজৰ সত্যতা সংলগ্ন কৰা চাৰ্টিফিকেটৰ পৰা নিশ্চিত কৰিব পাৰি। উকিল চাহাব আন কোনো প্ৰশ্ন? নাই মেম। ৰিডাৰ চাহাব, এতিয়া মৃতকৰ পুত্ৰ সঞ্জয়ক হাজিৰ কৰাওক। হয় মেডাম। মেডাম, আমি কেতিয়া ন্যায় পাম? মই এই গোচৰৰ মূল সাক্ষী আৰু মই এতিয়াও অপৰাধীৰ দ্বাৰা হ'ব পৰা বিপদত আছো। তেওঁলোকে যিকোনো সময়ত আমাক ক্ষতি কৰিব পাৰে, গতিকে আমাক সোনকালে ন্যায় প্ৰদান কৰক। চিন্তা নকৰিব, আপুনি সোনকালে ন্যায় লাভ কৰিব। যিদৰে উইটনেছ প্ৰটেকশ্যন স্কিমৰ অধীনত আপোনাক সুৰক্ষা প্ৰদান কৰা হৈছে, একেদৰে আপুনি সোনকালে ন্যায় লাভ কৰিব। এই গোচৰৰ বিচাৰৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু ৰায় ঘোষণা কৰা হ'ব। ৰিডাৰ চাহাব, এতিয়া আছামী ৰোহিতক ইয়াত হাজিৰ কৰাওক। এই গোচৰত সকলো প্ৰমাণ আৰু সাক্ষী এক্সামাইন কৰা হৈছে আৰু চাইণ্টিফিক এভিডেন্স, FSL ৰিপৰ্ট আৰু সাক্ষ্য ভিডিঅগ্ৰাফীৰ ভিত্তিত অভিযুক্ত ৰোহিতক দোষী ঘোষণা কৰা হৈছে আৰু তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়া হৈছে। লগতে অভিযুক্ত বিজয়ক ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 356 নম্বৰ ধাৰাৰ ভিত্তিত ট্ৰায়েল ইন এবচেন্সিয়া দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। ডিফেন্স কাউন্সিলৰ পৰা মই জানিব বিচাৰিছো, আপুনি যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 415 নম্বৰ ধাৰাৰ ভিত্তিত কনভিকশ্যনৰ বিৰুদ্ধে আপিল কৰিছে, কওকচোন আপোনাৰ গ্ৰাউণ্ডছ কি? মেডাম, যিদিনাখন ঘটনা সংঘটিত হৈছিল মোৰ ক্লায়েণ্ট তাত উপস্থিতেই নাছিল আৰু এই সকলো প্ৰমাণ প্লান্টেড। পাব্লিক প্ৰচিকিউটৰ, আপুনি কি ক'ব? মেডাম, অভিযুক্ত ৰোহিতৰ বিৰুদ্ধে শক্তিশালী প্ৰমাণ পোৱা গৈছে। সেই স্থানত থকা CCTV ফুটেজ ৰেকৰ্ডিঙত তেওঁৰ ক্লায়েণ্টক মৃতকৰ সৈতে বহি থকাও দেখা পোৱা গৈছে, যিটো FSLৰ দ্বাৰা নিশ্চিত কৰা হৈছে। ঘটনাস্থলীত পোৱা অন্য প্ৰমাণ যেনে ফিংগাৰপ্ৰিণ্ট, চেলাইভা আদিও তেওঁৰ ক্লায়েণ্টৰ সৈতে সংযোগ কৰা হৈছে। এই কথাও FSLে নিশ্চিত কৰিছে আৰু তাত পোৱা প্ৰমাণৰ সমগ্ৰ ৰেকৰ্ডিং সাক্ষ্যৰ জৰিয়তে কৰা হৈছে। ইয়াৰ উপৰিও অভিযুক্তৰ বিৰুদ্ধে আগতেও গোচৰ ৰুজু হৈ আছে, যিটো নাফিছ আৰু ICJSৰ ৰেকৰ্ডৰ পৰা নিশ্চিত কৰা হৈছে। এনে পৰিস্থিতিত যিহেতু ঠাইতে পোৱা প্ৰমাণক লৈ সন্দেহ কৰিব নোৱাৰি, গতিকে অভিযুক্তৰ আবেদন খাৰিজ কৰা হ'ল আৰু ন্যায়ৰ স্বাৰ্থত ট্ৰায়েল কোৰ্টৰ দ্বাৰা প্ৰদান কৰা শাস্তি আপহোদ কৰা হ'ল। বঢ়িয়া, শাস্তিৰ পৰা ন্যায়লৈকে এয়াই নতুন আইনৰ নতুন যুগ।